তো নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মই কেইদিনত আপোনালোকক ৰিচ এংগেজমেণ্ট দিব পৰা নাই কাৰণ মই হস্পিটেলত গৈছিলোঁ এটা ইমাৰ্জেন্সি ডেলিভাৰী কেছ লৈ কিনি ঘৰৰ মানুহ এহে মই আপোনালোকক কোনো কিছু ৰিচ এংগেজমেণ্ট দিব পৰা নাই তো মই এতিয়া আহিল সেই কাৰণত আপোনালোকক যেটো মই হস্পিটেলত আছিল এইকেইটা ভিডিঅ' আপোনালোকক দৃশ্য এই ভিডিঅ'ৰ থ্ৰুদি এই ভিডিঅ' যোগেদি আপোনালোকক দেখাম কিছু দৃশ্য আপোনালোকে ভিডিঅ'টো চাই থাকিব তো কেনেকৈ হস্পিটেলত গৈছিল কি কাৰণত গৈছিল মই আপোনালোকক দেখাই আছে আপোনালোকে পুৰা ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি মই আশা ৰাখিছো তো হস্পিটেলত গলে বহুত দিগদাৰি হয় বহুত কষ্ট হয় এনে আৰু ডেলিভাৰী কেছটো লৈ গলে বহুত কষ্ট হয় কাৰণ টুপনি মাৰিব নোৱাৰে এনেকা অৱস্থা হয় ডিউটি কৰি থাকিব লাগে দিনে ৰাতি ইফালে উফালে দৌৰা দৌৰি কৈ যাই থাকিব লাগে বহুত কষ্ট হয় তো কেতিয়াবা ভাল লাগে এনেকৈ বাহিৰত ওলাই কিনি হস্পিটেলৰ পৰা ওলাই দোকানত এটা কিবা বস্তু খাব গৈছিল তাতে এজনক লগ পাইছিল বন্ধু বান্ধৱীক তে হি কৈছে মই আপোনাৰ ভিডিঅ'টো চাই থাকে বুলি আৰু বহুত ভাল লাগিল এনেকৈ হস্পিটেলত লৈ যাওয়াৰ পিছত ডেলিভাৰী কেছ অপাৰেশ্যন ৰুমত লৈ গল তাৰ পিছত অলপ পিছতে কিছাটোক হাতত গোটাই দিলে হাতত গোটাই দি কিনি বহুত মনত শান্তি লাগিল আৰু ৰুমত আহি বান্দৰটো হুমাই ইফালে খাও বস্তু বিচাৰি আছে খাও বস্তু বিচাৰি থাকাৰ কাৰণে বাহিৰত যাই কিনি অলপমান দিলো খাও বস্তুটো ইয়াক কাৰণ ইহঁতে ভোকে থাকে গৰমৰ কাৰণে মই অলপমান বাহিৰত ওলালো অলপমান ৰেষ্ট লম বুলি ইফালে কুত্তা দুইটা দৌৰি আছে ইহঁতৰ পিছে পিছে মইও যাই আছে অলপমান দৃশ্যটো দেখাম বুলি ইফালে হস্পিটেলৰ পিছফালে কি আছে মই আপোনালোকক দেখাই আছে এই ৰাস্তাটো হল আইসিইউ যোৱা ৰাস্তা আইসিইউ যাই এই ৰাস্তা দি এই পিছফানে ৰাস্তা দি এটো হল পিছফালৰ দৃশ্য গোৱালপাৰা সিভিল হস্পিটেলৰ অলপমান গেলে আপুনি দেখা পাব আইসিইউ যোৱা ৰাস্তা বহুত গৰম দিছে বহুত কেইদিনত বৰষুণ দি আছে তথাপিও ইফালে গৰমে নিৰে কাৰণ গৰমৰ দিন হস্পিটেলৰ ভিতৰত থাকিলে আৰু বহুত গৰম লাগে ইফালে মানুহ বাইদু বহি থাকাৰ কাৰণে মই অলপমান ৰেষ্ট লম বুলি বাহিৰত ওলালো কাৰণ ভিতৰত সোমাই থাকিলে বহুত কষ্ট হয় তো এনেকি যায় আছো অলপমান দৃশ্যটো দেখাম আপোনালোকক খুব সুন্দৰ দৃশ্য এই ৰাস্তাটো হল আইসিইউ যাওয়া ৰাস্তা ইপিনে দি আইসিইউ যায় এইটো ৰাস্তা এইটো হল আৰু এইফালে হল ওয়াটাৰ ট্যাঙ্ক এইফালে নতুন বিল্ডিং বনাই আছে আৰু এইফালে কিবা বনাব কাৰণ এটা হস্পিটেল হলে বহুত ডাঙৰ এৰিয়া লাগে এটা ওয়াটাৰ ট্যাঙ্ক সিস্টাৰও যায় আছে নিজৰ ডিউটিত তাৰ পিছত মই ইয়াৰ পৰা আহি আছো এতিয়া বৰ্তমান এইফালে অলপ বাহিৰত যায় আছো কিবা খাম বুলি বৰষুণ দি আছে ঝিমঝিমকে অলপমান বাহিৰত অলপমান যাইখিনি অলপ কিবা খাম কৰি ভোক লাগিছে আৰু গাও ধোৱা কাৰণে বহুত অসুবিধা বহুত গৰম এই 2-3 দিন 4 দিন থাকিব লাগে হস্পিটেলত 4 দিন থাকিলে গাও ধুব না পালে বহুত দেহা বিলাক বেয়া লাগে শৰীৰটো অলপ অসুস্থ লাগে হেহে মই এটা হোটেলত যাই কিনি গাও ধুলো গাও পা ধুলো বহুত আৰাম লাগিল ইফালে বৰষুণ দিয়াৰ কাৰণে অলপমান শান্তি পালো বহুত গৰম দিছে বহুত গৰম বৰষুণ নিদিলে আৰু অৱস্থা কাহিনী হলে হয় কি হ'ব এনেকা গৰমত
উপায় নাই, থাকিব লাগে। তাৰপিছত আমি ওলালোঁ হস্পিটেলৰ পৰা ৰিলিজ লৈ কিনে এতিয়া ঘৰত আহি আছে। ৰিলিজ পোৱাৰ পিছত মনটো বহুত শান্তি পালোঁ, বহুত আৰম্ভ হ'ল, আনন্দ হ'ল, বহুত শান্তি হ'ল। এনেকৈ হস্পিটেলৰ পৰা ওলাই কিনি এইটো অলপমান আমি যিটো হস্পিটেলত থকা সময়ত ভাত খাব গৈছোঁ